আজি ৰিয়ানৰ বাৰ্থডে আৰু এয়া কেক নিবলৈ আহিলোঁ। এয়া পেক চেক কৰি লৈ ল'লোঁ কেকটো আৰু ঘৰত আহি এয়া দুয়োটাই বেলুন চেলুন ফুলাই আছে আৰু ৰিয়ান মাইনা আমাৰ নামঘৰলৈ আইতাকৰ লগত যাবলৈ সাজু হৈ আছে। এইফালে এয়া দাদা দুজনে খানা বনাই আছে আৰু এয়া দেখিছেনে মাংস একদম ড্ৰাই ফ্ৰাই কৰি আছে, একদম লোভ লাগি গৈছে। আৰু ঘৰৰ মানুহে গোটেইখিনি, বিশেষ মানুহ নাই আৰু তেনেকৈ ডাঙৰকৈ একো আয়োজন কৰাও নাই। আমাৰ যিহেতু পৰিয়ালখিনি ডাঙৰ, গতিকে এয়া খোৱা বোৱা পৰ্ব চলি আছে। বৌহঁতে খাই আছে এয়া, আৰু ময়ো ইটো সিটো কামত লাগি আছোঁ ৰাতিপুৱাৰ পৰা। এয়া দাদাহঁত বহি আছে আৰু এতিয়া এয়া কেক কটা পৰ্ব। ৰিয়ান আৰু তাৰ লগৰ দুটামান আছে, মানে হেপী বাৰ্থডে আৰু এতিয়া পূৰা এক্সাইটেড হৈ আছে কেক কাটিবৰ কাৰণে। ৰিয়ান মাইনা আমাৰ এইটো অকণমানি জীৱ। এতিয়া গধূলিয়ে হ'ল আৰু ইহঁতকেইটালৈ দেখিছেনে কেনেকৈ গিফ্টখিনি আনবক্সিং কৰি আছে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।